বহু বছৰৰ আগৰ কথা। আপোনাৰ মোৰ ককা দেউতাহঁতৰো তেতিয়া জন্ম হ'বলৈ বাকী। ইংৰাজেও ভৰি থোৱা নাছিল এই অসম ভূমিত। তেতিয়াও আছিল এইজোপা গছ। সেই তেতিয়াৰে পৰাই কত ক্লান্ত পথিকক ছাঁ দিছিল গছজোপাই। শিশুৰ পৰা বৃদ্ধলৈ কতজনৰ হাতত তুলি দিছিল সুমিষ্ট ফল। আৰু গছজোপাক সাবটি আছে এচাম মানুহে, গছজোপাই সাবটি আছে অলেখ কাহিনী। বহু প্ৰাচীন এই গছ, এজোপা আম গছ। কোনেও নাজানে ইয়াৰ সঠিক আয়ু। কোনোৰ মতে গছজোপাই সাবটি আছে 400 বছৰীয়া সময়ৰ ইতিহাস। ৰূপহী সমষ্টিৰ জুৰীয়া মৌজাৰ চামদৰা গাঁও হয়। অনুমান হয় 400 বছৰমান হ'ব লাগে। 350 বছৰ পাৰ হোৱা এই গছ, আৰু এই সময়ছোৱাত দি আহিছে কত অম্লজান, শোষণ কৰিছে কিমান হাজাৰ লিটাৰ কাৰ্বন ডাই অক্সাইড। নগাঁও জুৰিয়াৰ চাম্যধৰাৰে সম্পদ নহয়, এই আম অসমৰো সম্পদ। বহু দূৰৈৰ পৰা দৃশ্যমান এই বৰ আম আজি আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই বৰ আম গছ সংৰক্ষণৰ হকে সেইবাবেই সৰব স্থানীয় জনতা। চৰকাৰক অনুৰোধ কৰি আমাৰ গছজোপা সংৰক্ষণ কৰি পৰ্যটকৰ সুবিধাৰ্থে সংৰক্ষণ কৰিব লাগে। আৰু ইয়াৰ গছজোপা আৰু উন্নতি কৰি বহাৰ চিট বনাব লাগে, ৰাইজে যাতে ইয়াতে জিৰণি ল'ব পাৰে, চাব পাৰে। দেশটোদেৰো আশা সংৰক্ষিত হওক নগাঁও জুৰিয়াৰ এই বৰ আম। নিউজ ডেস্ক, দেশ টুডে।